আন্ডাৰ 600 ৰুপিছৰ ভিতৰত ইমানবোৰ বস্তু। হাই, মোৰ নাম তাসমি। যেতিয়া শ্বপিং কৰিবলৈ ওলাইছোঁ তাৰ আগে অকণমান মেকআপ কৰি লওঁ। কাৰণে অলপমান ছানস্ক্ৰীম লগতে কম্পেক্ট আৰু লিপষ্টিকটো মেইন লগাই কেনে মই ভাবিলোঁ এইফালে ৰেডি। আজি শ্বপিংটো হৈছে আমাৰ আহিবলগীয়া ঈদৰ কাৰণে। যোৱাটো ঈদত মই মাহিৰাক একো কাপোৰ দিয়া নাছিলোঁ, সেইকাৰণে এইবাৰ ফাৰ্ষ্ট বজাৰ গৈ মাহিৰাৰ কাৰণে আগে শ্বপিং কৰিছোঁ। ডাঙৰ মানুহতকৈ কিন্তু সৰু ল'ৰা ছোৱালীৰহে কাপোৰৰ দামটো বেছি আৰু বিচাৰি পাবলৈও বহুত বেছি টান। তো লাকিলি মই এনেকুৱা এখন মলত আহিলোঁ যে অহা লগতে ইমানে ধুনীয়া ধুনীয়া কালেকশ্যন আছে যে এটাৰ পিছত এটা কাপোৰ পচন্দে হৈ গ'ল আৰু চিলেক্ট কৰাৰহে বাৰী। আজি মই শ্বপিং কৰিছোঁ মাহিৰাৰ কাৰণে। চাওক ইয়াত বহুত মজা মজা কালেকশ্যন আছে, তাৰে পৰা চাইছোঁ কেইটামান। কোনটো লওঁ আপোনালোকে কমেণ্ট কৰি জনাব দেই। কাৰণে যেতিয়া কাপোৰ লৈছোঁ তো ভাবিলোঁ একে হাতে ঘৰৰ চবৰ কাৰণে লৈ লওঁ যে ঈদত সকলোকে এটা এটা কৰি গিফ্ট দিম বুলি। এইখনত কাপোৰৰ প্ৰাইচ ইমানেই বেছি কম আছিলে যে সকলোৰ কাৰণে মই এযোৰৰ জেগাত দুযোৰকে কাপোৰ ল'লোঁ। আৰু কোনটো মল হয় জানিব হ'লে কমেণ্টত মল বুলি কমেণ্ট কৰিব। তাৰ পৰা মই আহিলোঁ আমাৰ ডিব্ৰুগড়ত থকা বিশাললৈ। ইয়াত আহি কেনে ঘৰৰ কাৰণে কেইটামান বস্তু ল'লোঁ আৰু লগতে আমাৰ ওচৰত বিয়া এখনো আছিলে তো তাৰ কাৰণে একেবাৰে গিফ্টটো লৈ ল'লোঁ। আহি অলপ ম'ম'ও খাই ল'লোঁ। চ' আজিলৈ ইমান আশা কৰিলোঁ ভাল পালে, বাই।